নেখা বৰপেটাৰ কালাৰদিয়া গাঁৱত চুৰিকাণ্ড প্ৰতিদিন টাইমৰ সাংবাদিক আইনাল হকৰ বাসগৃহত এই চুৰিকাণ্ড দুটাকৈ আলমিৰা ভাঙি চুৰে লৈ যায় 1 লাখ টকাৰ অলংকাৰ লগতে নগদ ধন নেখাই ঘটনাস্থলীত উপস্থিত হয় আলুপতি আৰক্ষী এই চুৰিকাণ্ডৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে আমি পুনৰবাৰ জনাইছো বৰপেটাত চুৰিকাণ্ড নেখা বৰপেটাৰ কালাৰদিয়া গাঁৱত এই চুৰিকাণ্ড সংঘটিত হয় প্ৰতিদিন টাইমৰ সাংবাদিক আইনাল হকৰ বাসগৃহত চুৰি কৰে দুটাকৈ আলমিৰা ভাঙি চুৰে লুটি লৈ যায় 1 লাখ টকাৰ অলংকাৰ লগতে নগদ ধন নেখাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে চাওক আজি মানে আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে এখন স্কুলৰ ব্যক্তিগত খণ্ড স্কুলৰ অধিৱেশন এটা চলি আছিল তাতে সাংস্কৃতিক সন্ধিয়া আছিল মই জাষ্ট মানে ঘৰৰ পৰা 9:30 মানত ওলাই গৈছোঁ যাই পেলাই কিছু সময় তাতে দেৰি কৰি পেলাই আকৌ ঘৰত আহি চাওঁ যে ঘৰৰ দৰ্জা ভাঙি ভিতৰৰ দুটা আলমিৰা আছিল আলমিৰাৰ লক মানে ভাঙি কিছু বস্তু লৈছে যদিও মানে যিখিনি মানে দৰকাৰী অলংকাৰ আছিল পুনৰ যিখিনি গহনা আছিল সেইখিনি ল'ব পৰা নাই তাৰে ভিতৰত মোটামুটি দুজোৰ শাখা লৈছে আৰু 5,500 টকা কেছ আছিল এই পইচাখিনি লৈছে কিমান টকা হ'ব এতিয়া বজাৰ মূল্য মোটামুটি ধৰকচোন 60-70 হাজাৰ টকাৰ মানে গহনা লৈছে আৰু বাকী যিখিনি গহনা আছিল সেই লকটো মানে খুলিব পৰা নাই কেনেকৈ সোমাইছিল এইটো সোমাইছিল মানে পিছৰ ছাইডেদি দৰ্জা মানে খুলি ভিতৰত সোমাইছে আৰু